শেষ হোৱা নাই হাগ্ৰামা বনাম প্ৰমোদৰ যুদ্ধ। প্ৰমোদ বড়ো ৰাজ্যসভালৈ যোৱাক লৈ যুদ্ধ আৰম্ভ হৈছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু UPPL প্ৰধান প্ৰমোদ বড়োৰ মাজত। হাগ্ৰামাই স্পষ্টকৈ সুধিছে ৰাজ্যসভালৈ গৈ কি কৰিব প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে কৈছে হাগ্ৰামাৰ চিন্তাৰ পৰিসৰ সিমানেই। ৰাজ্যসভা MP বা লোকসভা MP এইবিলাক কি আমাৰ লগত কি লেনদেন আছে? আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। BTCটোৱেই মেইন। তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব কি আনিব? তেখেতৰ চিন্তাটো ইমানেই হয়, চ' সেইকাৰণে তেখেতৰ যিখিনি লিমিট আছে সেইখিনি কথাই তেখেতে পাতিব। এদিন পূৰ্বে বিজনীত BPFৰ সভাত অংশ লৈ বিজনীত পাহাৰ বনাই দিয়াৰ ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদে কৈছে পাহাৰ কি সাগৰো বনাই দিব পাৰে হাগ্ৰামাই, পিছে বাস্তৱত নহয় সপোনতহে। মই কৈছোঁ বিজনেছ কি সমস্যা আছে? বিজনেছ খালি পাহাৰ নাই, মই পাহাৰ বনাম নেকি? হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে চবো বনাব পাৰে, সাগৰো বনাব পাৰে, পাহাৰো বনাব পাৰে, একতলা খনাও দিব পাৰে, চব দিব পাৰে। সেইটো মুখতহে পাৰে, বাস্তৱত নোৱাৰে। হাগ্ৰামা প্ৰমোদৰ এই যুদ্ধৰ মাজত এণ্ট্ৰি এইবাৰ মন্ত্ৰী UG ব্ৰহ্মৰ। হাগ্ৰামাকেই টাৰ্গেট কৰি ল'লে মন্ত্ৰী UG ব্ৰহ্মই। এতিয়া প্ৰশ্নটো হ'ল প্ৰমোদ বড়ো NDAৰ সমৰ্থনত ৰাজ্যসভালৈ যোৱাটো নিশ্চিত হৈছে। এনে ক্ষেত্ৰত প্ৰশ্ন হয় NDAত থাকিব নে অকলেই নিৰ্বাচন খেলিব UPPL দলে? অৰ্থাৎ সমাগত বিধানসভা নিৰ্বাচনত UPPL NDAৰ অংশীদাৰ হ'বনে নাই? সেই প্ৰশ্নৰ উত্তৰ দি UG ব্ৰহ্মই ক'লে বিধানসভা নিৰ্বাচন বেলেগ, ৰাজ্যসভাৰ নিৰ্বাচন বেলেগ। কিন্তু হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল। মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই ৰাজ্যসভাটো সুকীয়া। ৰাজ্যসভা উইদিন দি ইলেক্টেড MLA 2021 যিসকলে ইলেক্টেড হৈছিল তেওঁলোকে আজি ৰাজ্যসভাত ভোট দিছে বা আজি ইলেকশ্যন হোৱা নাই, কণ্টেষ্ট হোৱা নাই, সেইকাৰণে আমি ভোট দিব লগা নহ'ব। কিন্তু যিটো 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া, আমি UPPL হয়তোবা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। NDA আমি MLA হিচাপে আছোঁ এতিয়া, আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ তেতিয়া NDAৰ লগত আমি নাই। কাৰ্যত হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ ভাষ্যৰ প্ৰায় স্পষ্ট, বিটিয়ে দিন কোনোপধ্যেই একলগ নহয় হাগ্ৰামা অথবা প্ৰমোদ। এনে ক্ষেত্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে হাগ্ৰামা মহিলাৰীৰ দল BPF আৰু প্ৰমোদ বড়োৰ দল UPPLে যুদ্ধ দিয়াটো এক প্ৰকাৰ নিশ্চিত। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশী আৰু বিজনীৰ পৰা হেমেন শৰ্মাৰ ৰিপৰ্ট DY 365।